মই গা ধুই আহিলোঁ এতিয়া লাহেকৈ ওলাওঁ ভাত পানী হৈ গ'ল তাৰপিছতে এতিয়া ওলাওঁ ট্ৰেইনিঙলৈ বুলি তো চাই থাকিব দেখাই গৈ আছোঁ আৰু এয়া হৈছে ৰাতিৰ চব্জি আছিলে ডিম বাকী ডিমবোৰ খালে এটা আছিলে সেয়াকে গৰম কৰিছোঁ তাৰপিছত এফালে আপোনাৰ তিতা কেৰেলা আৰু আলু ভাজি এয়া ৰাতিপুৱা সময়কণ বৰ লৰালৰি হয় চ' মই এয়া আলু অকণমান দি পিনি অকণমান ভাজি লৈছোঁ এতিয়া অলৰেডি হৈ গ'ল ভাত পানী এতিয়া যাওঁ তাৰপিছতে চাওকচোন বেটাই খেলা বস্তু বুটলি থৈ যাওঁ যিহেতু আকৌ আহি পিনি বিচাৰিব আৰু চাওকচোন কাজ ইমান যদি মোৰ ওচৰত পইচা থাকিলেহেঁতেন আৰু ফ্ৰেণ্ডছ ফাইনেলি মই ওলালোঁ টাইম হৈ গ'ল যিহেতু 10:30 হৈ গ'ল চ' ওলালোঁ আৰু এয়া স্কুটি বেছি দূৰ নহয় যিহেতু আমাৰ ফিচাৰী পাৰ বুলি কয় বোকাজানত আৰু এয়া হৈছে ফিচাৰী পাৰ নামঘৰ আৰু এয়া ফাইনেলি জেগাত আহি পাই গ'লোঁ এয়া হৈছে আমাৰ ট্ৰেইনিং হল চ' আৰু এইবোৰ হৈছে ফিচাৰী ইয়াত মানে ফিচাৰী 8-9খনমান আছে চ' সেইকাৰণে ফিচাৰী পাৰ বুলি নাম দিয়া হৈছে আৰু লাহেকৈ ভিতৰলৈ সোমাই যাওঁ যিহেতু বহিব লাগিব ট্ৰেইনিং ল'ব লাগিব আৰু ভালে লাগে ট্ৰেইনিং লৈ যিখিনি মানে আমি নজনা কথাখিনিও আমি বহুতখিনি জানিছোঁ বা বুজিছোঁ ECCৰ ওপৰত ট্ৰেইনিং দিছে আমাক চ' সেয়া আজি বহি কলমো দিছে যিহেতু আজি Day 5 হৈ গ'ল এনেইতো 6 মান্থ ট্ৰেইনিং হয় আহিয়ে থাকিব লাগিব সপ্তাহত 3 দিনকৈ চ' এয়া আমনিয়ে লাগি গৈছেগৈ শুনিয়ে 6 মান্থ ট্ৰেইনিং বুলি কোৱাৰ লগে লগে আমনিয়ে লাগি গৈছে বাট একো নাই আৰু ন আহিবতো লাগিব চ' এয়া 12:30 মানত চাহ খাবলৈ দিলে 12:30 নহয় আচলতে 12 মানত চাহটো খাবলৈ দিলে চ' ইয়াত বিস্কুটটো শেষ হৈ গ'ল আৰু বডি এজনীয়ে ঘৰৰ পৰা পিঠা আনিছে পিঠা এটুকুৰা দিলে মোক আৰু এয়া ট্ৰেইনিং লৈ আছোঁ ঢেৰ কিবা কিবি কথা শিকাই আছে ফ্ৰেণ্ডছ চ' অলপকৈ ভিডিঅ' কৰিছোঁ পূৰা কৰা নাই তাৰপিছতে এতিয়া ছুটি টাইম হৈ গ'ল আৰু এয়া আৰু ফ্ৰেণ্ডছ এতিয়া সময় হৈছে 2টা বাজিব হ'ল বাজা নাই মানে আৰু 10 মিনিটমান আছে চ' এয়া ভাত খোৱা টাইম হৈছে চ' আজি দিছে মাছ প্ৰত্যেকবাৰে মানে বেলেগ বেলেগকৈ দিয়ে কেতিয়াবা ডিম কেতিয়াবা পনীৰ চ' কেতিয়াবা মাংস আজি দিছে মাছ চ' খাই লৈছোঁ দেই আমি আৰু ভালে বনায় দাদাকেইজনে দেই কিন্তু মানে একো কমপ্লেইন নাই মানে বৰ্তমানলৈকে মানে খানা একদম বহুত মানে টেষ্টি বনাই আছে চ' খাই পিনি মই ৰৈ থকা নাই লগৰকেইটাকো ৰখি থকা নাই কাৰণ গৈ পিনি বেটাকো ভাত দিবগৈ লাগে চ' আজিলৈ আহোঁ বাই বাই লগ পাইছোঁ নেক্সট ব্লগ